নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত এতিয়া আপুনি যিটো কুৱেশ্যন কৰিছে এইটো অঞ্চলত মই আহি পেলাই বহুতেই ভাল লাগিছে। ইমান মানুহৰ সঁহাৰি পাইছোঁ, মই খুবেই আনন্দিত হৈছোঁ। প্ৰায়বোৰ সভাত দেখিবলৈ পোৱা যায় ৰফিক। এতিয়া চাওক, মানুহে মানে য'ত দিকটা হে ওই দিকটা হে, য'ত দিকটা নাই ওই দিকটা নেই। আজি মানুহে চাই আছে মানে যুৱ সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে যুৱ সমাজেই দৰকাৰ। গতিকে মই এজ এ মেন মই কিন্তু যুৱ সমাজক বিৰাট ভাল পাওঁ আৰু একেলগে আগুৱাই যাম বুলি ভাবি আছোঁ। আৰু আগন্তুক মানে নিৰ্বাচনতো চবকে একেলগে লৈ যাম। আচলতে আপোনাৰ পৰিচয় ৰাজনীতি নে অইন কিবা? একচুৱেলি মোৰ সমাজ সেৱাটো মোৰ মেইন উদ্দেশ্য, কিন্তু ইয়াৰ লগে লগে যদি যুৱ সমাজে মোক বা এই অঞ্চলৰ মানুহে যদি মোক ছাপোৰ্ট কৰে তেনেহ'লে মই অহা 2026 চনৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম। আপোনাৰ মানে আচলতে ভাল লাগে নে মানে অভ্যাসত পৰিণত হৈছে? য়েছ, মোৰ অভ্যাসত পৰিণত হৈছে। মোৰ ভাল লাগে দুটাই। মানে মই মানুহক সহায় কৰি ভাল পাওঁ। সৰুৰে পৰা আপোনালোকে চাইছে মই 10 বছৰ বেছি হৈছে, 10 বছৰৰ বেছি হৈছে মই সামাজিক কাম কৰি আছোঁ। মানুহক সহায় সহযোগিতা যিমান পাৰোঁ মোৰ অন্তৰৰ পৰা মই চবকে মই সহায় সহযোগিতা কৰি আছোঁ। মানে এইটো এটা নিচা হৈ গৈছে। মই ৰাইজলৈ এটাই চিন্তা, যদি ৰাইজে মোক সঁহাৰি জনায়, এই অঞ্চলৰ ৰাইজেতো বহুত সঁহাৰি জনাইছেই। মই য'তেই যাই আছোঁ মানে ইমান মানে ছাপোৰ্ট পাই আছোঁ, এইটো কোনেও পোৱা নাই। এই ছাপোৰ্ট যদি এনেকৈ হৈ থাকে, চবেই যদি মানে অন্তৰৰ ভালৰ পৰা যদি ছাপোৰ্ট কৰে তেনেহ'লে মই কিন্তু MLA ছাব্বিছত হ'ম। কোনটো দলৰ পৰা? এতিয়া দলৰ কথা মই ব্যক্ত কৰিব নোৱাৰিম। মই সিদ্ধান্তটো ফেব্ৰুৱাৰী মাহত অলপ আগতে তেনেকুৱা ধৰণৰ ডাইৰেক্টলি কোনো দলৰ কথা নকওঁ, কাৰণ মই বহুত দিন হ'ল দলত নাই, কোনো দলতেই নাই বৰ্তমানলৈকে। মই সমাজৰ কাম কৰি যাই আছোঁ। যদি সমাজে ভাবে যে এইটো দলত যাব লাগে, মই বিজ্ঞ মানুহৰ লগত বহি পেলাই মই আলোচনা কৰি পেলাই যিটো দলত যাই পেলাই ভাল হ'ব আৰু সমাজৰ উন্নত হ'ব আৰু চৰাঞ্চলৰ লাভ হ'ব তেনেকুৱা দলত মই যাই পেলাই মই প্ৰাৰ্থিত্ব। ধন্যবাদ।